নমস্কাৰ, মই নীলম গোপিত। বৰ্তমান মই আছোঁ গুৱাহাটী হেঙেৰাবাৰীত। আমাৰ বিশিষ্ট সমাজকৰ্মী তথা চিএলৰ অৱসৰপ্ৰাপ্ত অভিযন্তা বিষয়া তথা লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ উপসভাপতি ভোগেশ্বৰ লাগাছুৰ ওচৰত তেখেতৰ লগত আজি আমি বিশেষভাৱে অন্তৰংগ আলাপ কৰিম। নমস্কাৰ লাগাছু ডাঙৰীয়া। নমস্কাৰ। ঠিক আছে, আপোনাক আজি কিছুমান আপোনাৰ মুখৰ পৰা কিছুমান আমি জানিম যে আপুনি বিশিষ্ট সমাজকৰ্মী। আপুনি কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী হিচাপে ঢকুৱাখানা সমষ্টিৰ পৰা 2026 চনত MLA ইলেকশ্যন প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱা দেখা গৈছে। প্ৰস্তুতি আপোনাৰ কেনেকুৱা পৰ্যায়ত চলিছে? প্ৰস্তুতি এতিয়া একদম পিক লেভেলত চলি আছে। আমাৰ প্ৰতিটো পঞ্চায়তৰ প্ৰতিটো ভোট কেন্দ্ৰত আমাৰ প্ৰস্তুতি চলি আছে। যুঁজ এখন হ'ব। আমাৰ BLA বিলাকক আৰু বুথ কমিটিৰ প্ৰেচিডেণ্ট কমিটিসকলক আমি সময়ে সময়ে গৈ আলোচনা কৰি আছোঁ। গাঁও লেভেললৈ আমাৰ এটি প্ৰস্তুতি চলি আছে। আমি 26 চনত দেখা পাইছোঁ মানুহৰ অন্তৰ জয় কৰিব পাৰিছোঁ। গতিকে 26 চনত আমি কিজানি ঢকুৱাখানা সমষ্টিখনত কংগ্ৰেছৰ পাৰ্টীৰ পৰা এটা MLA পাম বুলি আশা ৰাখিছোঁ। ঠিক আছে, আপোনাক কংগ্ৰেছৰ পৰা টিকেট কিয় দিব লাগে বুলি ভাবে আপুনি? মই ঢকুৱাখানা সমষ্টিৰ সমূহ ৰাইজৰ অন্তৰ জয় কৰিব পাৰিছোঁ আৰু আমাৰ কংগ্ৰেছৰ যিটো সাংগঠনিক দিশটো এতিয়া মজবুত কৰিলোঁ, যথেষ্ট মজবুত কৰিলোঁ। আগত এনেকুৱা নাছিলে, কিন্তু এতিয়া সকলো একত্ৰিত হৈ ওলাইছে। তাত কোনো জাতিভেদ তেনেকুৱা একো হোৱা নাই আৰু প্ৰতিটো জনগোষ্ঠীয়ে আমাক সমৰ্থন আগবঢ়াইছে। ঠিক আছে, ভাল লাগিছে। আপুনি কোনবোৰ ইচ্ছুক লৈ আগবাঢ়ি যাব খুজিছে? আমাৰ এতিয়া চাওক, ঢকুৱাখানাত বানপানীৰ সমস্যা হৈ থাকে। এতিয়া যোৱা 15 বছৰৰ পৰা নগদলৈ গৈছে, বানপানী হোৱা নাই। কিন্তু আমাৰ ব্ৰহ্মপুত্ৰৰ যিটো ধাৰ গাঁৱৰ ফালে আহি আছে, এইটো অতি সোনকালে আমাৰ মাথাউৰি আকৌ ছিঙিব। গতিকে গোটেই ৰাস্তা পদূলি ঘৰ বাৰী ধ্বংস কৰিব, আগৰ নিচিনাই কৰিব। সেইটো আমি ইছ্যুটো এটা মেইন ইছ্যু। আৰু আমাৰ ঢকুৱাখানাত বিজুলী বাতিৰ সমস্যা বহুত আছে, ৰাস্তা পদূলিৰ সমস্যা আছে, হস্পিটেলৰ সমস্যা আছে আৰু পশু পক্ষী আমি পুহিব পৰা নাই। এতিয়া বহুত বেমাৰ আজাৰ হৈ যেতিয়া কষ্ট কৰি ডাঙৰ দীঘল কৰোঁ, তেতিয়াই বেমাৰ আজাৰ পায় আৰু শেষ হৈ যায়। আমাৰ গাঁৱলীয়া ৰাইজৰ অৱস্থা বহুত বেয়া। এইগতিকে ঠিক আছে, ভাল লাগিছে। আপুনি ঢকুৱাখানা সমষ্টিবাসীৰ প্ৰতি আপোনাৰ আহ্বান? মই ঢকুৱাখানা ৰাইজৰ সকলোকে আহ্বান কৰিছোঁ, ভাৰতীয় জনতা পাৰ্টীয়ে গণতন্ত্ৰ শেষ কৰিব বিচাৰিছে। সেইকাৰণে সেই ভাৰতীয় জনতা পাৰ্টীক শেষ কৰি দিব লাগে আৰু আগৰ ভাৰতীয় জাতীয় কংগ্ৰেছক পুনৰ গ্ৰহণ কৰিব লাগে বুলি ৰাইজক আহ্বান কৰিছোঁ। নহ'লে আমি ভৱিষ্যতে স্বেচ্ছাচাৰী শাসনৰ হেৰিত পৰি যাম। ঠিক আছে, আৰু এটা কুৱেশ্যন, আপোনাৰ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি কিবা আহ্বান আছে? নাই, কংগ্ৰেছৰ নেতৃত্বটো আমাৰ বহুত হেৰি আছে, মজবুত আছে। আমাৰ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া ভাল নেতৃত্ব দি আছে, একদম গাঁও লেভেললৈকে আমাক ৰিভিউ কৰি আছে। গতিকে আহ্বান কৰিবলগীয়া একো নাই। তেখেতৰ হেৰিটো গৈ থাকিব লাগে, প্ৰস্তুতি চলাই থাকিব লাগে, যুঁজ এখন হ'ব লাগে, তাৰপিছত আমি জিকিব লাগিব। ঠিক আছে, এতিয়া মই আৰু এটা প্ৰশ্ন সুধিছোঁ। আপুনি যদি বিজয়ী হয়, আপুনি MLA হয়, তেতিয়াহ'লে আপোনাৰ প্ৰথম কাম আপুনি কি ল'ব? হাতত প্ৰথম কাম কি ল'ব? মই ঢকুৱাখানাত গৰাখহনীয়াটো ৰোধ কৰিব লাগিব। তাৰপিছত বিজুলী যিটো পাৱাৰটো আমি তাতে
ছাফিচিয়েণ্ট পাৱাৰ ছাপ্লাইৰ ব্যৱস্থা কৰিব লাগিব আৰু ইভেন ইৰিগেশ্যনৰ কাৰণে আমি পাৱাৰ ছাপ্লাইটো দৰকাৰ আছে, পথাৰে পথাৰেও দি দৰকাৰ। তাৰপিছত দ্বিতীয়তে হস্পিটেলৰ প্ৰব্লেম আছে, নিবনুৱা সমস্যা আছে। নিবনুৱা সমস্যাৰ কাৰণে আমি ইণ্ডাষ্ট্ৰি খুলিব লাগিব। আৰু কৃষক ৰাইজৰ কিছুমান যেনে ধৰক চিল্ক আছে, তাতে মুগা পালন কৰে, অসমৰ ভিতৰত আটাইতকৈ বেছি মুগা উৎপাদন হয় তাতে। হাৰ্ভেষ্টিঙৰ সময়ত কেতিয়াবা বৰষুণে পায়, শিল বৰষুণে পায়, শেষ কৰি দিয়ে। সেইবিলাকৰ ইঞ্চুৰেঞ্চৰ ব্যৱস্থাও কৰিব লাগে। তেনেকুৱা বহুত মোৰ পৰিকল্পনা আছে, সকলো হেৰিবিলাক ইয়াতে ক'ব নোৱাৰি আৰু। ঠিক আছে, ভাল লাগিছে। এতিয়া শেষত আপোনাৰ ব্যক্তিগত জীৱনৰ কিছু চমু আভাস দিয়কচোন। মই মোৰ জন্ম উমা লাগাচু গাঁৱতে, ঢকুৱাখানা পঞ্চায়তত পৰে। তাতে ডাঙৰ দীঘল হৈছোঁ। সৰুতে গৰু ৰাখিছোঁ, ম'হ ৰাখিছোঁ, ঘোঁৰা দৌৰাইছোঁ, আপুনি পথাৰত গৈ গৰু চৰাইছোঁ আৰু চাপৰিত গৈ ম'হ ৰাখিছোঁ, মাছো ধৰিছোঁ। বহুত কাহানী আছে, বহুত পুৰণা হেৰিবিলাক। হয় হয় হয়। তাৰপিছত পঢ়া শুনা কৰিবলৈ মই ক্লাছ 7লৈকে পঢ়িছোঁ। 7ৰ পাছত ডিব্ৰুগড় চৰকাৰী হাইস্কুলত পঢ়িব গ'লোঁ। উচ্চ শিক্ষাৰ কাৰণে আপুনি তাৰপিছত আকৌ +2 পঢ়িবৰ কাৰণে গুৱাহাটীত গ'লোঁ। গুৱাহাটীত আৰ্য বিদ্যাপীঠ কলেজত হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত হেৰি কৰাৰ পাছত ইঞ্জিনিয়াৰিঙত মোৰ চিট পালোঁ মালবিয়া নেশ্যনেল ৰিজনেল ইঞ্জিনিয়াৰিং কলেজ জয়পুৰত। তাৰ পৰা মই ষ্টিল অথৰিটিৰ ইণ্টাৰভিউ দি চাকৰি পালোঁ মেনেজমেণ্ট ট্ৰেইনি হিচাপে। তাতে গোটেই জীৱনটো ষ্টিল অথৰিটিতে কটালোঁ। এতিয়া মই কি বুলি কয় এইটো চেণ্ট্ৰেল মাৰ্কেটিং অৰ্গেনাইজেশ্যন ষ্টিল অথৰিটিত এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ হিচাপে ৰিটায়াৰ হ'লোঁ। যোৱা বছৰ ৰিটায়াৰ হৈ যোৱা বছৰৰ পৰা মই সমাজ সেৱাত লাগি আছোঁ। ঢকুৱাখানাৰ প্ৰতিটো গাঁৱত প্ৰায় ভিজিট কৰিলোঁ আৰু এতিয়া আৰু ভালকৈ পঢ়িলোঁ। অৱশ্যে ঢকুৱাখানাত বহুত ধৰণৰ মানুহ লগ পাইছোঁ। ঠিক আছে, ভাল লাগিছে। এতিয়া সেই অতীতলৈ আপোনাৰ মনত পৰেনে কেতিয়াবা পথাৰত যে গৰু চৰাইছে? মনত পৰে। তাত গ'লে মই কেতিয়াবা পথাৰত যাওঁ আৰু পথাৰৰ বহুতটা গছ গছনি চিনি পাওঁ। এতিয়াও আছে, তলৰ পৰা ওপৰলৈ এনেকৈ চাওঁ, সেইজোপা গছ এতিয়াও আছে। খুব ভাল লাগে। ঠিক আছে, ভাল লাগিছে, বহুত ভাল লাগিলে। আৰু পুনৰ আপোনালৈ ধন্যবাদ জনালোঁ। বিশেষ ইমান ধুনীয়া এটা সময় আমাক দিলে তাৰ কাৰণে বহুত ধন্যবাদ। আৰু আপুনি আগবাঢ়ি যাওক, আপোনাৰ সহি প্ৰাৰ্থনা কৰিলোঁ। শেষত পুনৰ ধন্যবাদ জনালোঁ। बहुत धन्यवाद। डर से डरना नहीं है, हिम्मत का घूंट लगाना है, डर को निगल जाना है। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है। All the women in my life have played pivotal roles in my success. Here's wishing a very